আধ্যাত্মিক মাৰ্গৰ ইতিহাসত এনেকুৱা যোগী পুৰুষ আপুনি দেখুৱাব নোৱাৰে যিজনে যশোদাৰ নিচিনা সৌভাগ্যৱান হৈছে। পৰম ব্ৰহ্ম ভগৱান শ্ৰীকৃষ্ণ তেওঁৰ ঘৰত পালি থৈছে পুত্ৰ হিচাপে, আৰু তেওঁ পিছে পিছে খেদিছে এডাল লৰু লৈ পেলাই পুৰখলত টানি 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 বান্ধিছে ভগৱান। এনেকুৱা ভাগ্য কোন যোগী পুৰুষৰ, কোন সাধকৰ জীৱনত সম্ভৱ? সেই প্ৰভুসকল এইটো একমাত্ৰ ভক্তিৰ দ্বাৰা সম্পাদিত হৈছে বুলি শাস্ত্ৰ উল্লেখ কৰিছে। যাহে চৰণ ৰেণু যোগী নাপায়, ভগৱতীক বলে থাক বন্ধু। যাৰ ৰেণু যোগী সকলো নাপাব পাৰে, ভক্তিৰ বলেৰে ভগৱানক বান্ধিবও পাৰে। যশোদাই যিটো কাম সম্পাদিত কৰিছে। গতিকে তেওঁ কাৰোবাৰ ঘৰত গৈ গাখীৰ দধি দুগ্ধ চুৰ কৰি খাইছে, কান্দিছে, হাঁহিছে, ফূৰ্তি কৰিছে, গৰু চৰাবলৈ গৈছে। সকলো মনুষ্যসকলৰ সৰ্বসাধাৰণ মনুষ্যৰ যিসমূহ লীলা, সেই লীলাসমূহ ভগৱানে সম্পাদন কৰিছে। গতিকে তেওঁ নিৰ্গুণ হৈও গুণত থাকি, নিৰাকাৰ হৈও সাকাৰ হৈ জাগতিক জগতত তেওঁ লীলাসমূহ সম্পাদন কৰে। ভাগৱত শাস্ত্ৰত বেদস্তুতি বুলি অধ্যায় আছে। সেই বেদস্তুতি বেদে ভগৱানক স্তুতি কৰিছে, আৰু তাত উল্লেখ কৰিছে যে ভগৱানৰ প্ৰথমটো নিশ্বাসতে পৃথিৱীত বেদসমূহ সৃষ্টি হৈছে। শুকদেৱে পৰীক্ষিতক সুধিছে যে হে পৰীক্ষিত, তোমাৰ হয়তো মনত এনেকুৱা প্ৰশ্ন জাগ্ৰত হ'ব পাৰে যে ঈশ্বৰ পুৰুষ যিহেতু নিৰ্গুণ, পৰম ব্ৰহ্ম যিহেতু নিৰ্গুণ, সেই নিৰ্গুণৰ পৰা সৃষ্টি হোৱা বেদো নিৰ্গুণ। কিন্তু সেই বেদ যেতিয়া মূৰ্তিমান হৈ বৈষয়িক জগতত আহি প্ৰকাশিত হ'ল, পৃথিৱীত আহিল, তেতিয়া সেইটো নিৰ্গুণ হৈ নাথাকিল নহয়, বেদো গুণময় হৈ গ'ল। কাৰণ ব্ৰহ্মা আদি কৰি জীৱ জগত সকলো মায়া বাধ্যত আছে। কেৱল একমাত্ৰ জগতত এজনেই পুৰুষ আছে, যিজন পুৰুষ মায়াৰ অধীনত নাই, যাক আমি ভগৱান বুলি মাতিছো। বাকী সকলোবিলাক মায়াৰ অধীনত। গতিকে পৃথিৱীত বেদ মূৰ্তিমান হৈ যদিও আহিল, বেদো কিন্তু মায়াৰ আবদ্ধত আহিল। এতিয়া পৰীক্ষিত সুধিছে, তুমি মোক সুধিব পাৰা যে মায়াত আবদ্ধ হৈ থকা বেদে, গুণত আবদ্ধ হৈ থকা বেদে নিৰ্গুণ ব্ৰহ্মৰ প্ৰকাশ কেনেকে কৰে? বেদত ভগৱানৰ প্ৰকাশ কেনেকে? এই প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে শুকদেৱে পৰীক্ষিতক কৈছে যে